Hey guys, প্ৰথমে আপোনাক ওয়েলকাম কৰিছো জব এলাইডেস্ক ইউটিউব চেনেলত আৰু মই আজি আপোনাক এই ভিডিঅ'ত প্ৰভাইড কৰিম ষ্টেট বেংক অফ ইণ্ডিয়াৰ পৰা ৰিকুৱাৰমেণ্টৰ কাৰণে নটিফিকেশ্যন আহিছে আৰু তাৰে কমপ্লিট ডিটেইলছ মই আপোনাক এই ভিডিঅ'ত সিস্টেমেটিক প্ৰভাইড কৰিম। প্ৰথমতে আপুনি ভিডিঅ'টো কমপ্লিট চাই ল'ব, তাৰ পিছত যদি এইটো ৰিকুৱাৰমেণ্ট ৰিলেটেড কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি এইটো ভিডিঅ'ৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব, লগতে আপুনি ডাইৰেক্টলি মোক হোৱাটছএপতো কন্টাক্ট কৰিব পাৰে, যিটো হোৱাটছএপ গ্ৰুপৰ লিংক মই এই ভিডিঅ'ৰ ডেসক্ৰিপচনতো প্ৰভাইড কৰি দিম। তাহক দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। State Bank of India Clerk Requirement 2025 ৰ কাৰণে নটিফিকেশ্যন আহিছে আৰু আপুনি অনলাইনত এপ্লাই কৰিব লাগিব 5180 পোষ্টৰ কাৰণে। যদি আপোনাৰ বেকলগৰ কিছুমান পোষ্ট আছে সেইখিনি আপুনি এপ্লাই কৰিব পাৰিব। এতিয়া চাই লওক যিটো ৰিকুৱাৰমেণ্ট আহিছে তাৰ অভাৰভিউ খিনি। অৰ্গেনাইজেশ্যন দি আছে ষ্টেট বেংক অফ ইণ্ডিয়াৰ পৰা আহিছে ৰিকুৱাৰমেণ্ট খিনি। যদি আপোনাৰ পোষ্ট নেমটো দি আছে জুনিয়ৰ এছ'চিয়েট কাষ্টমাৰ ছাপোৰ্ট এণ্ড চেলছ টিমৰ কাৰণে হ'ব আপোনাৰ ৰিকুৱাৰমেণ্ট খিনি। টোটাল ভেকেন্সিজ দি আছে 5180, যেটা আপনার রেগুলার হবো এন্ড ব্যাকলগৰ কাৰণে আছে 1409 পোস্ট। টোটাল আপুনি এপ্লাই কৰিব পাৰিব। আৰু যেটা আপনার জব টাইপ হয় এটা আপনার গভর্নমেন্ট জব হ'ব, যেটা আপনার ব্যাংকিং সেক্টৰত হ'ব। মোড অফ এপ্লিকেশন আপুনি অনলাইনত এপ্লিকেশন কৰিব লাগিব আৰু এপ্লিকেশনটো আপুনি অনলাইনত কেনেকৈ কৰিব সেইখিনি প্ৰসেসও মই আপোনাক এই ভিডিঅ'ৰ লাষ্টত প্ৰভাইড কৰিম। এপ্লিকেশন অলৰেডি স্টাৰ্ট হৈছে 6 আগষ্ট 2025 ৰ পৰা অলৰেডি অনলাইন এপ্লিকেশনটো খুলি দিয়া হৈছে, আপুনি এপ্লাই কৰিব পাৰিব। আৰু অফিচিয়েল যেটো ওয়েবসাইট আপুনি ভিজিট কৰিব পাৰে, যিকোনো ব্ৰাউজাৰত যাই কিনে যদি আপুনি সাৰ্চ কৰে www.bank.sbi বুলি তেতিয়ালে আপুনি ভিজিট কৰিব পাৰিব। পোষ্টখিনিত এপ্লাই কৰোতে আপুনি ফলো কৰিব লাগিব এলিজিবিলিটি ক্ৰাইটেৰিয়াখিনি। এডুকেশনাল কোৱালিফিকেশন বিচাৰিছে, যদি আপনি গ্ৰেজুৱেচন কৰিছে এনি ডিসিপ্লিন ফ্ৰম এ ৰিকগনাইজ ইউনিভাৰ্চিটি পৰা। যদি আপনি গ্ৰেজুৱেচনটো কমপ্লিট কৰিছে মানে ডিগ্ৰীটো আপুনি কমপ্লিট কৰিছে এনি ডিসিপ্লিন যিকোনো আপুনি ৰিকগনাইজ ইউনিভাৰ্চিটিৰ পৰা যিকোনো ষ্ট্ৰীমৰ পৰা হ'ব পাৰে, যদি আপনি কোৱালিফাইড কৰিছে তেতিয়াহ'লে আপনি পোষ্টখিনিৰ কাৰণে এলিজিবল হ'ব, আপুনি এপ্লাই কৰিব পাৰিব। যদি আপনি ডিগ্ৰী ফাইনেল ইয়াৰ ষ্টুডেন্ট হয় তথাপি আপুনি এপ্লাই কৰিব পাৰিব পোষ্টখিনিৰ কাৰণে। লগতে চাই লওক আপুনি এপ্লাই কৰোতে এজ লিমিটটো ফলো কৰিব লাগিব। এজটো আপুনি ক্যালকুলেশন কৰিব লাগিব। ফাৰ্স্ট এপ্ৰিল 2025 ৰ ডেট হিচাপত আপোনাৰ এজ যেটো হয় এইটো ক্যালকুলেশন কৰিব। মিনিমাম এজ বিচাৰিছে 20 ইয়াৰ্ছ হলে আপুনি এলিজিবল হ'ব এন্ড ম্যাক্সিমাম আপুনি 28 ইয়াৰ্ছ লৈ কিনে এপ্লাই কৰিব পাৰিব। এজ ৰিলেক্সেশ্যন খিনি এপ্লিকেবল হ'ব এজ পাৰ দা গভৰ্নমেন্ট যেটো ৰুলছ এন্ড নৰ্মছ আছে এইটো হিচাপত এজ ৰিলেক্সেশ্যন খিনি এপ্লিকেবল হ'ব, আপুনি ৰিজাৰ্ভেশ্যন হিচাপত পাব। এপ্লাই কৰোতে আপুনি এপ্লিকেশন ফি পেমেন্ট কৰিব লাগিব আৰু পেমেন্ট খিনি ক্যাটেগৰি ওয়াইজ ডিভাইড কৰি দিয়া আছে। যদি আপুনি জেনাৰেল ওবিসি ডব্লিউএস ক্যান্ডিডেট হয় তেতিয়াহ'লে আপুনি পেমেন্ট কৰিব লাগিব 750। যদি আপনি এসসি এসটি পিডব্লিউডি বা এক্স সার্ভিসম্যান হয় তেতিয়াহ'লে আপুনি কোনো ধৰণৰ এপ্লিকেশন ফি পেমেন্ট কৰিব নালাগে। উইদাউট ফি আপোনাৰ এপ্লিকেশনটো আপুনি ফাইনাল সাবমিট দিব পাৰিব। পেমেন্ট যেটো মোড হয় আপুনি অনলাইনত কৰিব লাগিব, যত আপুনি ইউজ কৰিব পাৰিব ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড, নেট বেংকিং থ্ৰু আপোনাৰ পেমেন্ট খিনি আপুনি কমপ্লিট কৰিব পাৰিব। পোষ্টখিনিত আপোনাৰ সিলেকশন প্ৰসেস কেনেকৈ হ'ব। সিলেকশন প্ৰসেসত প্ৰথমতে আপুনি প্ৰিলিমিনাৰী এক্সামিনেশন এটেম্প কৰিব লাগিব। নেক্সট আপুনি মেইন এক্সামিনেশন এটেম্প কৰিব লাগিব। নেক্সট আপোনাৰ ল্যাঙ্গুৱেজ যেটো প্ৰফিচিয়েন্সি টেষ্ট হয় ডিসক্ৰিপটিভ, এইটো টেষ্ট আপুনি এটেম্প কৰিব লাগিব। সেইখিনি প্ৰসেসত আপোনাৰ যেটো সিলেকশন প্ৰসেস হয় কমপ্লিট কৰা হ'ব। Salary details খিনি চাই লওক। যদি আপোনাৰ বেসিক পে দি আছে 24,050 rupees পৰা লৈ কিনে আপুনি approximate monthly আপুনি 46,000 আপুনি ৰিসিভ কৰিব, ইনক্লুডিং হ'ব আদাৰ এলাউন্সেস খিনি এজ পাৰ দা বেংকিং যেটো ৰুলছ এণ্ড নৰ্মছ আছে এইটো হিচাপত আপুনি এলাউন্সেস খিনি ৰিসিভ কৰিব। হাউ টু এপ্লাই, কেনেকৈ আপুনি এপ্লাই কৰিব। তো প্ৰথমতে আপুনি অফিচিয়েল ওয়েবসাইটত ভিজিট কৰিব লাগিব, যেটো লিংক মই আপোনাক এই ভিডিঅ'ৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম। নেক্সট আপুনি যাব লাগিব কেৰিয়াৰ সেকশনত, দেন আপুনি ফাইন্ড আউট কৰিব লাগিব যেটো ৰিকুৱাৰমেন্ট আহিছে জুনিয়ৰ এছ'চিয়েট 2025 ৰ কাৰণে। আৰু তাতে আপুনি অফিচিয়েল নটিফিকেশনটো দি আছে, আপুনি ডাউনলোড কৰিব পাৰিব। ডাউনলোড কৰি কিনে আপুনি এলিজিবিলিটি ক্ৰাইটেৰিয়াখিনি প্ৰথমতে চেক কৰিব, তাৰ পিছত আপুনি এপ্লাই অনলাইন অপশনটো দি আছে আপুনি ক্লিক কৰিব লাগিব। নেক্সট টাইম আপুনি এপ্লাই যেটো পৰ্টেলত তাতে ৰিডাইৰেক্ট হ'ব আৰু তাতে আপুনি প্ৰথমবাৰৰ কাৰণে যদি ভিজিট কৰি আছে ৰেজিষ্ট্ৰেচন প্ৰসেসখিনি কমপ্লিট কৰি কিনে আপোনাৰ এপ্লিকেশন ফৰ্মটো আপুনি ফিল আপ কৰিব লাগিব। আপলোড কৰিব লাগিব ৰিকুৱাৰমেন্ট ডকুমেন্টছ খিনি। নেক্সট আপুনি যদি এপ্লিকেশন ফি হয় ক্যাটেগৰি ওয়াইজ ডিভাইড কৰি দি আছে সেইখিনি পেমেন্ট আপুনি কমপ্লিট কৰিব লাগিব। নেক্সট আপোনাৰ এপ্লিকেশনটো আপুনি ফাইনাল সাবমিট দিব লাগিব, যে ফিউচাৰ ৰেফাৰেন্সৰ কাৰণে আপোনাৰ তাত আপোনাৰ এপ্লিকেশন একনলেজমেন্ট ৰিসিপ্ট লগতে আপুনি যদি পেমেন্ট কৰিছে পেমেন্ট ৰিসিপ্টটো আপুনি প্ৰিন্ট আউট ৰাখিব এজ এ ফিউচাৰ ৰেফাৰেন্সৰ কাৰণে। ইম্পৰ্টেন্ট ডেটস খিনি চাই লওক। অফিচিয়েল যেটো নোটিফিকেশন 5 আগষ্ট 2025 ত ৰিলিজ কৰি দিছে আৰু আপোনাৰ অনলাইন যেটো ৰেজিষ্ট্ৰেচন প্ৰসেস অলৰেডি 6 আগষ্ট 2025 ৰ পৰা ষ্টাৰ্ট হৈছে আৰু এপ্লাইৰ যেটো আপোনাৰ লাষ্ট ডেট হয় 26 আগষ্ট 2025 লৈ কিনে আপুনি লাষ্ট এপ্লাই কৰিব পাৰিব। ইম্পৰ্টেন্স লিংকখিনি মই আপোনাক এই ভিডিঅ'ৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম। যদি আপুনি ইন্টাৰেষ্টেড তেতিয়াহ'লে এই ভিডিঅ'ৰ ডেসক্ৰিপচন চেক কৰিব আৰু তাতে লিংকত খিনিত আপুনি চেক কৰিব পাৰিব। অফিচিয়েল ওয়েবসাইটৰ লিংকটো মই প্ৰভাইড কৰি দিম। এতিয়া চাওক আপুনি কেনেকৈ এপ্লাই কৰিব। তাৰ কাৰণে আপুনি অফিচিয়েল যেটো ওয়েবসাইট আছে তাৰ পৰাও কৰিব পাৰিব। কেনেকৈ কৰিব এইখিনি ডিটেইলছ মই এতিয়া আপোনাক প্ৰভাইড কৰিম।
তো চালক যেটো অফিচিয়েল ওয়েবসাইটৰ লিংক আছে যদি আপুনি ডাইৰেক্টলি এতে ভিজিট কৰে তো এইটো পেজত আপুনি পাই যাব যেটো অফিচিয়েল ওয়েবসাইটৰ যেটো হোম পেজ হয় ষ্টেট বেংক অফ ইণ্ডিয়া তো আপুনি ওপৰত চাব দি আছে কেৰিয়াৰছ অপচনটো দি আছে আপুনি তাতে ক্লিক কৰিব লাগিব আৰু কেৰিয়াৰছ অপচনটো যেতিয়া আপুনি ক্লিক কৰিব তেতিয়া কেৰিয়াৰ যেটো পেজ হয় এটো ৰিডাইৰেক্ট হৈ যাব আপুনি আৰু তাৰ পিছত আপুনি এতে চেক কৰিব লাগিব ডিটেইলছখিনি তলত অলপ স্ক্ৰল কৰি কিনে চাব কাৰেণ্ট অপেনিংছ অপচনটো দি আছে তো জাস্ট আপুনি এতে ক্লিক কৰিব লাগিব আৰু যেতিয়া আপুনি এতে ক্লিক কৰিব ক্লিক কৰাৰ পিছত কাৰেন্টলি যিখিনি ৰিকোয়াৰমেন্টৰ কাৰণে নটিফিকেশন আছে এইখিনি আপুনি এতে চেক কৰিব পাৰিব ওপৰতে চাব দি আছে যেটো ৰিকোয়াৰমেন্ট চলি আছে জুনিয়ৰ এসোসিয়েট যেটো কাস্টমাৰ সাপোৰ্ট এণ্ড সেল যেটো ষ্টেট বেংক অফ ইণ্ডিয়া ক্লাৰ্কৰ কাৰণে আহিছে ৰিকোয়াৰমেন্টখিনি আপুনি ক্লিক কৰিব লাগিব প্ৰথমতে চাওক ডাউনলোড এডভাৰটাইজমেন্ট যেটো আছে এতে ইংলিশ দি আছে আপুনি জাস্ট ক্লিক কৰিব লাগিব আৰু ক্লিক কৰাৰ লগে লগে আপুনি যেটো অফিচিয়েল নটিফিকেশন হয় এটা আপুনি ডাউনলোড হৈ যাব মানে ডাউনলোড কৰিব পাৰিব আৰু এটা আপুনি আপোনাৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া খিনি ৰিজাৰ্ভেশন কেটেগৰী এক্সাম সেন্টাৰ গৰিখিনি ডিটেইলছ এটা দি আছে আপুনি এপ্লাই কৰাৰ আগতে কোনটো ষ্টেটৰ পৰা আপুনি এপ্লাই কৰি আছে ষ্টেট ওয়াইজ যেটো আপোনাৰ জব ভ্যাকেন্সি খিনি ডিভাইড কৰি দি আছে আপুনি এতে চেক কৰিব যেটো অফিচিয়েল নটিফিকেশনৰ লিংক মই আপোনাক এই ভিডিওৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম আপুনি ডাইৰেক্টলি তাৰ পৰা ৰিসিভ কৰিব পাৰিব মানে আপুনি ডাইৰেক্টলি তাৰ পৰা চেক ডাউনলোড কৰিব পাৰিব এটা চাওক এপ্লাই কেনেকৈ কৰিব তো এপ্লাই অনলাইন অপচনটো দি আছে আপুনি জাস্ট ক্লিক কৰিব লাগিব আৰু ক্লিক কৰাৰ পিছত এপ্লাইৰ যেটো পেজ হয় এটো ৰিডাইৰেক্ট হৈ যাব আপুনি যেটো কি আপুনি ফাৰ্স্ট টাইম এটো পেজত ৰিডাইৰেক্ট মানে ভিজিট কৰি আছে তাৰ কাৰণে আপুনি ৰেজিষ্ট্ৰেচন কৰিব লাগিব তাৰ কাৰণে আপুনি ক্লিক কৰিব ক্লিক হিয়াৰ ফৰ নিউ ৰেজিষ্ট্ৰেচন জাস্ট আপুনি ক্লিক কৰিব লাগিব আৰু ক্লিক কৰাৰ পিছত এনেকৈ আপোনাৰ ৰেজিষ্ট্ৰেচন পেজ ওপেন হৈ যাব এটা আপোনাৰ 6 স্টেপত আপোনাৰ এপ্লিকেশন ফৰ্মটো আপুনি সাবমিট কৰিব লাগিব প্ৰথমতে আপোনাৰ বেসিক ইনফো খিনি দিব নেক্সট আপোনাৰ ফটো এণ্ড সিগনেচাৰ আপুনি আপলোড কৰিব লাগিব নেক্সট আপোনাৰ এডুকেশনাল পেৰেন্ট লগতে আপোনাৰ এড্ৰেছ খিনি আপুনি ডিটেইলছ খিনি এতে ফিল আপ কৰিব নেক্সট ফোৰ্থ স্টেপত আপুনি এপ্লিকেশন যেটো ফিল আপ কৰি আছে এটা আপুনি প্ৰিভিউ কৰিব নেক্সট আপুনি আপলোড কৰিব লাগিব ৰিকোয়াৰমেন্ট ডকুমেন্টছ খিনি ফিফথ স্টেপত এণ্ড লাষ্ট আপুনি পেমেন্ট কৰিব লাগিব যেটো ক্যাটাগৰি ওয়াইজ দি আছে এইখিনি পেমেন্ট কৰি কিনে আপোনাৰ এপ্লিকেশনটো আপুনি ফাইনাল সাবমিট দিব লাগিব বেসিক ইনফৰমেশনত চাই লওক প্ৰথমতে আপোনাৰ ফাৰ্স্ট নেমটো দিব নেক্সট আপুনি যেটো নাম এটা এন্টাৰ কৰিব হেটো নেম আপুনি সেকেন্ড বক্সত কনফাৰ্ম কৰিব লাগিব যেটো নেম বুলি লিখিব আৰু ষ্টাৰ মাৰ্ক দিয়াখিনি আপুনি মেন্ডেটৰি ফিল আপ কৰিব লাগিব নহলে আপোনাৰ এপ্লিকেশনটো আপুনি সাবমিট কৰিব নোৱাৰিব নেক্সট আপোনাৰ মিডল নেম যদি আছে হেখিনি আপুনি দিব যদি নাই এটো ব্ল্যাঙ্ক ৰাখিব নেক্সট আপোনাৰ লাষ্ট নেমটো যদি আছে দিব নেক্সট আপোনাৰ লাষ্ট নেমটো যদি আপুনি দিছে লাষ্ট নেমটো কনফাৰ্ম কৰিব লাগিব ফুল নেম এটা আপুনি একো কৰিব নালাগে আপুনি যিখিনি নেম এটা এন্টাৰ কৰিব ফাৰ্স্ট মিডল এণ্ড লাষ্ট নেম হেখিনি নেম অটোমেটিক্যালি ফুল নেমত শো হৈ যাব তো আপোনাৰ যদি নেমটো আছে আপুনি যে ডকুমেন্টছ এজ পাৰ দা ডকুমেন্টছত আপুনি ডকুমেন্টছ হিচাপত আপোনাৰ নেমটো এতে ফিল আপ কৰি দিব নেক্সট চাই লওক মোবাইল নাম্বাৰ তো আপুনি এক্টিভ এটা মোবাইল নাম্বাৰ আপুনি এতে ইউজ কৰিব নেক্সট আপুনি মোবাইল নাম্বাৰটো কনফাৰ্ম কৰিব লাগিব নেক্সট অল্টাৰনেটিভ মোবাইল নাম্বাৰ যদি আপুনি দিব খোজে দিব পাৰে নহলে আপুনি ব্ল্যাঙ্ক ৰাখিব পাৰে নেক্সট আপোনাৰ ইমেইল আইডি দিব ইমেইল আইডিটো আপুনি ফিল আপ কৰিব লাগিব এটা ৰেডৰ যেটো ডোমেইন আছে এখিনি আপুনি ইয়াৰ পৰা সিলেক্ট কৰি লব নেক্সট আপুনি কনফাৰ্ম কৰিব লাগিব আপোনাৰ ইমেইল আইডিটো গৰেখিনি ইমেইল আইডি আপুনি ইয়াতে লিখি দিব লাগিব নেক্সট আপুনি সিকিউৰিটি কোডটো লিখিব এনওটিপি ভেৰিফিকেশন কৰি কিনে সেভ এণ্ড নেক্সট কৰি দিব তাৰ পিছত আপোনাৰ যেটো এপ্লিকেশন প্ৰসেছৰ সেকেন্ড স্টেপ হয় আপোনাৰ ফটো এণ্ড সিগনেচাৰ খিনি আপুনি যেটো সাইজ দি আছে এটো ফৰমেটত আপলোড কৰিব লাগিব আৰু এই ভিডিওৰ ডেসক্ৰিপচনত মই আপুনি ইম্পৰ্টেন্স লিংকখিনি স্টেপ বাই স্টেপ পাই যাব না সেপাৰেট কে মই দি থম আপুনি যদি ক্লিক কৰে ডাইৰেক্টলি পেজত ৰিডাইৰেক্ট হ'ব পাৰিব অফিচিয়েল ওয়েবসাইটৰ লিংকটোত ক্লিক কৰিলে অফিচিয়েল ওয়েবসাইটত ভিজিট কৰিব ৰেজিষ্ট্ৰেচন লিংকত ক্লিক কৰে ৰেজিষ্ট্ৰেচন এণ্ড যদি আপুনি লগইন অপচনটোত ক্লিক কৰে ডাইৰেক্টলি লগইন পেজত ৰিডাইৰেক্ট হ'ব লগতে অফিচিয়েল যেটো নটিফিকেশনৰ লিংক আছে মই প্ৰভাইড কৰি দিম তাৰ পৰা আপুনি অফিচিয়েল নটিফিকেশনটো এবাৰ ডাউনলোড কৰি কিনে চেক কৰিব তাৰ পিছত আপুনি এপ্লাই কৰিব এটো ৰিকোয়াৰমেন্ট ৰিলেটেড কোন ধৰণৰ কোৱেশ্চন থাকিলে আপুনি এই ভিডিওৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব পাৰে লগতে আপুনি হোৱাটছএপতো কন্টাক্ট কৰিব পাৰে যেটো হোৱাটছএপ গ্ৰুপৰ লিংক মই আপোনাক এই ভিডিওৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম ভিডিওটো চোৱাৰ বাবে ধন্যবাদ দি কিনে আজিৰ ভিডিও ইমানতে সামৰিছো